শিৱৰ এই মহাতাণ্ডৱত সমস্ত জগত তলসৰি কম্পমান হৈ আছিল। সুখ শান্তি নোহোৱা অৱস্থা হৈছিল। কেনেকৈ আমি শিৱৰ দ্ৰোহৰ পৰা ৰক্ষা কৰিম পাৰ বিচাৰি পোৱা নাছিল। যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱতাসকলক লগত লৈ যেতিয়া দায়িত্ব ল'লে, হ'ব চিন্তা কৰিব নালাগে, এতিয়া শিৱৰ ওচৰলৈ গৈ আমি মহাতুতি কৰিম আৰু লগত মই যাম। এইবুলি স্বয়ং পিতৃ পুৰুষে যেতিয়া সকলোৰে আগত এনেদৰে শিৱৰ ওচৰলৈ গ'লে, লগে লগে সমস্ত জগতে কি সাহস পালে চাওকচোন বাৰু। দেৱতাসকলৰ লগতে গন্ধৰ্বসকল আহিল, অপেশ্বৰাসকল আহিল, কিন্নৰসকল আহিল। এতিয়া সকলোৱে শিৱৰ গুণ গান, বিষ্ণুৰ গুণ গান, এই সমস্তবিলাক গাই মহা আনন্দ উৎসৱ কৰিব লগা এটা অৱস্থালৈকে আহিছে। অথচ শিৱৰ ওচৰত গৈয়ে পোৱা নাই। কিন্তু পিতৃয়ে যেতিয়া ক'লে হ'ব মই আছোঁ, আৰু পিতৃ সন্মুখত থকালৈকে কোনো সন্তানে বিষয়ৰ সংসাৰখনক কেতিয়াও কেয়াৰ নকৰে, হয় নে নহয় কওকচোন। কাৰণ মনৰ ভিতৰত এটাই সাহস যে মোৰ যদি কিবা হ'ব লগা হয়, মোৰ পিতৃ আছে, পিতৃয়ে মোক ৰক্ষা কৰিব। তেওঁ মোক আশ্বাসিত কৰিছে, তেওঁ মোক যেনেকৈ নহওক মোক ৰক্ষা কৰিব। এইটো সাহস। আজি এই সমস্ত সাহস ব্ৰহ্মাই আজি জীৱ জগতক দিছে। সেই জীৱ জগতে ইমান সময়ে দক্ষ যজ্ঞত লণ্ডমণ্ড হৈ থকা এই দুৰ্দশাৰ অৱস্থাৰ মাজত শংকিত হৈ সোমাই আছিল নিজৰ নিজৰ বাঁহত। যেতিয়া দেৱতাসকলক লগত লৈ ব্ৰহ্মা আগুৱাই গৈছে আনন্দ মনেৰে, লগে লগে আনন্দ উৎসৱ এটা হৈছে। সমস্ত জীৱ জগত য'তেই যেনেদৰে আছিল তেওঁলোকৰ অন্তৰত সেই আনন্দৰ ভাৱ আহি গৈছে। সমস্তবিলাক নিজৰ নিজৰ জেগাৰ পৰা ওলাই আহি আকৌ বিষয় কৰ্মত তেওঁলোকে জড়িত হৈছে। আৰু সকলো সেই সময়তে এবাৰ হ'লেও শিৱক আৰাধনা কৰিছে, বিষ্ণুক আৰাধনা কৰিছে, ব্ৰহ্মাৰ ফালে চাই পৰম সেৱা কৰিছে। চাওঁ তাৰ ফলত জীৱ জগতত কিমান এক মহা সুখ আৰু সমৃদ্ধি আহি গৈছে। গতিকে এইকাৰণে আমি সমস্ত জীৱই বা বিশেষকৈ দৰ্শকসকলে পিতৃ মাতৃক যিটো দৰ্শনত আমি তেওঁলোকক মৰ্যাদা দিব লাগে, সেই মৰ্যাদাৰ পৰা যেন কোনেও আমি আঁতৰি আহিব লগা নহওঁ। পিতৃজন যিমানেই নিশকতীয়া নহওক কিয়, যিমানেই দুৰ্বলী নহওক কিয়, যিমানেই দান দৰিদ্ৰ নহওক কিয়, পুত্ৰজন সৰ্বশক্তিমন্ত হ'লেও সংসাৰত তেওঁ কেতিয়াও কেতিয়াও উন্মুক্ত নহয়। সেই উপলব্ধিটো যে এখন্তেক হ'লেও এদিন আহিব,
যেতিয়া তেওঁ চিন্তা কৰিব যে ইমান দিনে মোৰ পিতৃ আছিল, মই পৰিচয় দিব পাৰিছিল, আজিৰ পৰা পিতৃ যিহেতু মোৰ লগত নাই, এই সংসাৰত নাই, তেতিয়া এইখন সংসাৰ মোক কোনে উপদেশ দিব, কোনে মোক পাখি ঢকাই মোক ৰক্ষা কৰিব? এনেকুৱা এটা সংসাৰ প্ৰতি ভয় এখন টেকৰ কাৰণে হ'লে তেওঁ জীৱনত আহিব। এইকাৰণে জীৱনৰ শেষ মুহূৰ্তত পিতৃয়ে যেন পুত্ৰক আশীৰ্বাদৰ ৰূপত কৃপা কৰি যাব পাৰে, তাৰ কাৰণে আমি কিন্তু সুযোগ দিব লাগিব। সেই পিতৃপুৰুষেও যেন আমাক নিশ্চয় সন্তোষ মনে যেন আমাক কল্যাণৰ কাৰণে আশীৰ্বাদ এটা দি যায়, সেই আশীৰ্বাদেই আমাৰ গোটেই জীৱনটো ক্ৰিয়া কৰি থাকিব। এই পুত্ৰই ভাবিব লাগিব, পুত্ৰই পিতৃক সেই জ্ঞান জীৱন্ত কালত কৰিব পাৰিলে অন্তিমত তেওঁৰ পৰা আশীৰ্বাদ পাওঁ। গোটেই জীৱনটো তেওঁ দুখেই দিলেও নিকাৰে দিলেও, কিন্তু এই মুহূৰ্তত তেওঁ যাব, যোৱাৰ মুহূৰ্তত আহি তেওঁক যদি আমি সেৱা কৰোঁ, শুশ্ৰূষা কৰোঁ, তেতিয়াও পিতৃৰ মনত থকা দুখটো যদি আঁতৰি নাযায়, আনন্দ মনেৰে পিতৃয়ে তেওঁক কেতিয়াও আশীৰ্বাদ দিব নোৱাৰে। তথাস্তু হয়। গতিকে এই কথাটো আজি ভাগৱতৰ তত্ত্বৰ জৰিয়তে প্ৰদান কৰিছে। এতিয়া দেৱতাসকলক আশ্বাসিত কৰাৰ চলেৰে সমস্ত জীৱ জগতক আশ্বাসিত কৰিলে, ভয় নকৰিবা, শিৱ সন্তুষ্ট হ'লে সমস্ত সন্তুষ্ট হৈ পৰিব। গতিকে ব্ৰহ্মা যেতিয়া আগুৱাই গৈছে, পিতৃ যেতিয়া আগুৱাই গৈছে, ব্ৰহ্মাৰ কথা মতে শংকৰ নিশ্চয় শান্ত হ'ব, এই পৰম বিশ্বাস আহিলে। আৰু সেইকাৰণে জীৱ জগত ইমান আনন্দময় এটা ৰূপত শিৱ বৰ্ণনা কৰিছে, বিষ্ণু বৰ্ণনা কৰিছে, আৰু ব্ৰহ্মাকো তেওঁলোকে স্তুতি কৰিছে। কৃষ্ণ
নৰনাৰীসকলে আনন্দ উপভোগ কৰিছে, কিন্তু ইয়াৰ লগতে আনন্দ কোনে উপভোগ কৰিছে? প্ৰকৃতিও কৰিছে। গছ লতা এই সমস্ত পক্ষী পশু এই সমস্তবিলাকো বোলে আনন্দ কৰিছে। আনন্দৰ প্ৰভাৱটো সমস্ত জগতত সৰ্বক্ষণতে বিৰাজিত হৈ আছে। তাৰ ৰূপটো আমি পাবলৈ যত্ন কৰিব লাগিব। যে যেতিয়া মহাপ্ৰলয় আহিব, মহাশংকা আহিব, পশু কোলেও নিজৰ মতে আনন্দ আচৰণ কৰিব নোৱাৰে, পক্ষী কোলেও আচৰণ কৰিব নোৱাৰে, বৃক্ষ কোলেও সেই আচৰণ কৰিব নোৱাৰে। সকলোৱে স্তব্ধ হৈ থাকে, শংকিত হৈ থাকে। কিন্তু যেতিয়াই মুক্ত এটা অৱস্থালৈকে আহে, তেতিয়াই প্ৰকৃতিয়ে নিজৰ ৰূপ বিনন্দীয়া কৰিবলৈ, গছত যেতিয়া ফুল ফুলিব, যেতিয়া ফল ধৰিব, পক্ষী কোলে যেতিয়া আনন্দ মনেৰে সুৰ তুলি যেতিয়া গীত গাব, এটা ৰম্যময় এক অৱস্থা বিৰাজিত কৰি সাধু সন্ত মহন্ত সমস্ত আনন্দিত কৰি থাকে। এই এটা পৰিৱেশ, এই পৰিৱেশটো এতিয়া আহিছে বুলি কৈছে। বৃক্ষ কোলে ফুল ধৰিছে, ফল ধৰিছে, আনন্দ মনেৰে ফল ধৰি জীৱকুলক যেন মাতি আছে যে আহা, মোৰ ফুলৰ সুগন্ধি লোৱা, মোৰ পৰা মৌ চুহি তোমালোকে তৃপ্ত হোৱা, তোমাৰ কাৰণে, তোমালোকৰ কাৰণে মই ফুল ধৰিছোঁ, সৌন্দৰ্য উপভোগ কৰা, মধু পান কৰা। তাৰ কাৰণেই এই ব্যৱস্থা। ফল ধৰাৰ পিছত কয় যে এই ফলবিলাক মোৰ কাৰণে ধৰা নাই, মোৰ ফলবিলাক তোমালোকেই যদি ভক্ষণ কৰা তেতিয়াহে মোৰ শান্তি হ'ব। মাকে যেতিয়া নিজৰ দুগ্ধ পান শিশুটোক কৰায়, মাকে যিটো সুখ পায়, সেইটো সুখটো বেলেগে বুজিব নোৱাৰে। তদ্ৰূপ প্ৰকৃতিয়েও নিজৰ কাৰণে ফুলো নধৰে, ফলো নধৰে, কিন্তু সেই ফুল আৰু ফল যদি জীৱকুলে যদি লাভ কৰে, লাভ কৰি যদি সুখী হয়, বৃক্ষকুলেও আনন্দিত হয়। আজি এনেকুৱা এটা ৰূপলৈকে পুনৰবাৰ প্ৰকৃতিয়ে এটা জাগ্ৰত ৰূপ ধাৰণ কৰিছে। আজি শিৱৰ ওচৰলৈ গৈ পোৱাই নাই, শিৱক তুতি কৰাই নাই। শিৱৰ ওচৰলৈ গৈ তুতি কৰিবলৈ যোৱাৰ মানসেৰে যিটো পৰিৱেশ সৃষ্টি হৈছে তাতে উল্লেখ কৰিছে। যত বৃক্ষ ছয় তহিতে আশ্ৰয়, সবে কল্পতৰু সম, কাঞ্চা পকা ফল ফুল সৰ্বকাল সাদে আতি নিৰূপম, যেন ভিক্ষুক সাধাৰণ লোকে মাতে ঊৰ্ধ হস্ত কৰি, ভিক্ষু সেহি নয় পক্ষীকো মাতে ঊৰ্ধ শাখাশয় ধৰি। কি সুন্দৰ বৰ্ণনা দিছে। যেনেকৈ ভিক্ষাৰীসকলক, ভিক্ষুসকলক, সন্যাসীসকলক আমি সাধাৰণজনে দেখা পোৱাৰ লগে লগে আমি মাতি, শ্ৰদ্ধাভাৱে মাতি আনি সেৱা কৰি আহা এই বুলি তেওঁলোকক আত্মতুষ্টিৰে আমি তেওঁলোকক দান দক্ষিণা ভিক্ষা দি আমি নিজেও শান্তি পাওঁ, তেওঁলোকো শান্তি পায়। তদ্ৰূপ যেন আজি বৃক্ষকুলেও ঊৰ্ধ বাহু কৰি শাখাবিলাক প্ৰকট কৰি ফল ফুলবিলাক পশু পক্ষীবিলাকক দেখুৱাই মাতি আছে, আহা আহা, এই ফলবিলাক তোমালোকৰ কাৰণে, তোমালোকে লোৱা আৰু তৃপ্ত হোৱা আৰু আমাকো আশীৰ্বাদ দিয়া। এনেদৰে এক শুদ্ধ বাতাবৰণ জগতত সৃষ্টি হৈছে। প্ৰকৃতিৰ লগত আমাৰ কি সম্বন্ধ আছে, জীৱকুলৰ কি সম্বন্ধ আছে, এই সমস্তবিলাক দেখুৱাইছে। গতিকে পুৰুষ প্ৰকৃতি এই সমস্ত শক্তি এতিয়া এক মহাৰূপ ল'বলৈ গৈ আছে। আহক, এতিয়া পৰম পুৰুষ ৰূপত এতিয়া শিৱ শক্তি বিৰাজিত হৈ আছে। শিৱক সন্তুষ্ট কৰিব পাৰিলে জগত সন্তুষ্ট হ'ব। আৰু পিতৃৰ আশ্বাসত সমস্ত জীৱ জগত এতিয়া বিশ্বাসিত হৈছে যে হয়, পিতৃয়ে বাক্য দিছে যেতিয়া কেতিয়াও জগতৰ অশান্তি নহয়, আনন্দৰ ভাৱবিলাক আহিব। কৃষ্ণ
এতিয়া ভাগৱতে প্ৰদান কৰিছে। এই বৰ্ণনাটো এতিয়া এই দৃশ্যটো দেৱতাসকলে দেখিছে ক'ত জানে? কৈলাশত। এতিয়া কৈলাশ পৰ্বতৰ বা কৈলাশ নগৰৰ যি এটা প্ৰাকৃতিক মহা মনোহৰ যিটো শোভা, এই শোভাই যেন এতিয়া দেৱতাসকলকো মাতি আছে। ব্ৰহ্মাকে আদি কৰি সেই মানে গন্ধৰ্ব কিন্নৰ অপেশ্বৰাসকলকো মাতি আছে যে আহা, তোমালোকৰ কাৰণে যেন বাট চাই আছোঁ, তোমালোকে উপহাৰ লোৱা, আমি আচল পাতি ৰৈ আছোঁ তোমালোকক দিবৰ কাৰণে। এনেদৰে যেন অতিথি সৎকাৰৰ কাৰণে উদগ্ৰীৱ হৈ আছে বৃষকুলে। সেই বৃষকুলো একো একোটা জীৱ, সেই বৃষকুলো শিৱৰ এক মহাভক্ত। আজি পাৰমাৰ্থিক দৃষ্টিত আমি এইটো উপলব্ধি কৰিব লাগিব। শিৱ কৈলাশপুৰত নিজৰ সংগীসকলক লগত লৈ থাকে, কিন্তু তাৰ বাহিৰে সেই বৃষকুলৰ বাহিৰে জীৱ জগতৰ সেই পশু পক্ষীসকলৰ বাহিৰে আৰু তেওঁ কোনোটো সংগী নাই। কিন্তু এতিয়া দেৱতাসকলে এতিয়া দেখিছে যে বৃষকুলো মহাভক্ত হৈ আছে, তেওঁলোকৰ মাতত গোটেই হেৰিখন কৈলাশখন কি কৈছে? সুললিত হৈ আছে, কি এক ৰম্য ভূমিত পৰিণত হৈ আছে। দেৱতাসকলক সন্তুষ্ট কৰিব পৰা জোখাৰে আজি যেন কৈলাশে এটা প্ৰাণ পাই আছে, সেই প্ৰাণ প্ৰতিষ্ঠা হৈ আছে। কিন্তু সেই প্ৰাণ প্ৰতিষ্ঠা কোনে কৰিছে? শিৱৰ শক্তিৰ যদি কৃপা নাথাকে তেতিয়াহ'লে কোনো জীৱ কোলে নিজ ফুল ফল কেতিয়াও জাতিষ্কাৰ কৰি ধাৰণ কৰিব নোৱাৰে। কিন্তু এই শক্তিটো আমি পাব লাগিব। চাওক গুৰুসকল, এতিয়া আমি এই প্ৰকৃতিত সঁচাকৈ যিটো শক্তি ধাৰণ কৰি আছোঁ, প্ৰভু ভগৱন্তে কৈছে এই শক্তিটো মোৰ নহয়, শিৱৰ শক্তিত কৰ্ম কৰিব লাগিব। এতিয়া বিষ্ণুৱে ধাৰণ কৰি আছে কি? বিষ্ণুৱে প্ৰাণৰ ৰূপত এক ৰূপ তেওঁ ধাৰণ কৰি আছে, পৰমাত্মা ৰূপত। তেওঁ নিজে একো কৰ্ম নকৰে। কৰ্ম যদি কৰিব লাগে, কাৰ্য যদি কৰিব লাগিব, শিৱ শক্তিৰ জৰিয়তে কৰ্মখিনি কৰিব লাগে। দেহত যিটো শক্তি প্ৰদান কৰিছে সেইটো শিৱ শক্তিৰ প্ৰভাৱত। কাৰণ সৃষ্টিৰ আদিতে প্ৰভু ভগৱন্তে সেই শক্তিকেই নিৰ্মাণ কৰিছিল, শক্তিৰ ৰূপতে মায়াক সৃষ্টি কৰিছিল, হয়নে নাই কওকচোন? নিজৰ দেহৰ পৰাই যেনিবা নিৰ্গত কৰিছিল, কিন্তু সেই ৰূপটো শক্তিৰ ৰূপত, যাক আদ্য শক্তি বুলি কোৱা হৈছে। আদ্য শক্তিক দুটা ভাগ কৰিছে মায়া সংসাৰত, পুৰুষ আৰু প্ৰকৃতি। সেই আদ্য শক্তিটোক যদি দুটা ৰূপত ভাগ কৰা যায়, পৰম পুৰুষজনে হৈছে শিৱ আৰু প্ৰকৃতি শক্তিটো হৈছে মায়া। সেই মায়া শক্তিটোকো আদ্য শক্তি বুলি কোৱা হৈছে, শিৱ শক্তিটোকো আদ্য শক্তি বুলি কোৱা হৈছে। কিন্তু দুয়োটা শক্তিৰে সমস্ত জগতত জীৱকুলক যিখিনি প্ৰভাৱিত কৰিছে, তাৰ জৰিয়তেহে স্বয়ং প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ জৰিয়তে কৈছে এতিয়া তুমি সৃষ্টি কৰা। আৰু সৃষ্টিখিনি কৰিবলৈ যাওঁতে তাৰ আগতেই প্ৰভু ভগৱন্তে শক্তিৰ ৰূপতে সেই 24টা মহাতত্বৰ সৃষ্টি কৰি থৈছে, হয় নহয় কওকচোন? আগতেই গোটেই পৰিকল্পনাটো বনাই তাৰ শক্তিবিলাক কি পাৰমাৰ্থিক ৰূপত প্ৰদান কৰিছে। চিন্তা কৰি চাওকচোন, আমি আজি সংসাৰত লৌকিকতাক বেছিকৈ গুৰুত্ব দিওঁ, কিন্তু লৌকিকতাটো কোনে নিয়ন্ত্ৰণ কৰে? আমাৰ দেহটোক নিয়ন্ত্ৰণ কৰে কোনে বাৰু? এই কথাটো আমি চাব লাগিব। কৃষ্ণ এতিয়াতো এই পাৰ্থিৱ জগতত পাৰ্থিৱ দেহটোক আমি এইটো লৌকিক বুলি আমি কৈছোঁ, কিন্তু এই লৌকিক দেহটো পৰিচালনা হয় কাৰ জৰিয়তে? নিৰাকাৰ এক মহাশক্তিৰ জৰিয়তে, যিটো শক্তিক আমি দেখাও নাই, যিটো শক্তিক আমি কোনো কাৰণতে চুবও নোৱাৰোঁ। গতিকে সেই শক্তিটোৱে চিত দিছে, চেতনা দিছে, জ্ঞান দিছে, বুদ্ধি দিছে। এইবিলাকটোতো আমি দেখা নাপাওঁ। এইবিলাক পাইছোঁ জানো? দেখি জ্ঞান কি বস্তু আমি জানো দেখিব পাৰিছোঁ? জ্ঞান আমি দেখা নাই, বুদ্ধি দেখা নাই,
বিবেক দেখা নাই, ধৈৰ্য দেখা নাই, সহ্য দেখা নাই, কিন্তু তাৰ কৰ্মৰ যিটো ফল, কৰ্মৰ যিটো ৰূপ আচৰণ, সেইটো আমি আমাৰ দেহৰ জৰিয়তে, অংগ প্ৰত্যংগৰ জৰিয়তে, আমি আচৰণৰ জৰিয়তে আমি সেইখিনি দেখাব পাৰিছোঁ, প্ৰমাণ পাইছোঁ, বিশ্বাস কৰিছোঁ। গতিকে বিশ্বাসৰ মিলাই হৰি তৰ্কে বহু দূৰ। যদি জ্ঞান সিদ্ধ অৱস্থাত আমি সমস্তখিনি পাব বিচাৰোঁ, তেতিয়াহ'লে আমি বিশ্বাসটোক আমি অৱলম্বন কৰিব লাগিব। সেই নিৰাকাৰ প্ৰাণবায়ুটো দেহত থকালৈকেহে আমি চিন্তাও কৰিব পাৰিছোঁ, খাবও পাৰিছোঁ, শুবও পাৰিছোঁ, ভাল বেয়া বিবেচনা কৰিব পাৰিছোঁ। কিন্তু প্ৰাণবায়ুটো গুচি যোৱাৰ লগে লগে জড় হৈ গ'ল। আপুনি মাতিলেও মাত নিদিয়ে, লৰচৰ কৰিলেও তেওঁ লৰচৰ নকৰে। তেতিয়াহ'লে সেইটো দেহৰ অস্তিত্ব কাৰ জৰিয়তে আমি উপলব্ধি কৰিব লাগিব? সেই নিৰাকাৰ পাৰমাৰ্থিক শক্তিটো, অদৃশ্য পৰম ব্ৰহ্ম শক্তিটো, নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তক আমি নিশ্চয় বিশ্বাস কৰাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। গতিকে এই শক্তিটোৰ আধাৰতে সমস্ত জগত চলি আছে। আজি দেৱতাসকলেও, গন্ধৰ্বসকলেও, কিন্নৰসকলেও চৈতন্য ৰূপত যেন আজি এক মহাৰূপত কৈলাশ নন্দনবনত পৰিণত হৈছে। আজি স্বৰ্গত দেৱতাসকলৰ নন্দনবনত, কাম্যবনত সুখ সমৃদ্ধি বিচাৰিব প্ৰয়োজন নাই। সেই সমস্তবিলাক শক্তি যেন এই কৈলাশপুৰতো আছে। সৰ্বশক্তিমন্ত এইটো তেওঁৱে এইটো কৃপা কৰিছে। চাওক, দেৱতাসকলে যি ভাল পায় সেইমতেই তেওঁলোকক সন্তুষ্ট কৰা, এই বুলি হয়তো তেওঁ জ্ঞান দিছে প্ৰকৃতিৰ জগতক। গতিকে সেইমতে দেৱকুলক আনন্দিত কৰিবৰ কাৰণে ৰূপ, ৰস, গন্ধ, স্পৰ্শ, সংস্পৰ্শ সমস্তখিনি যেন প্ৰকৃতিয়ে ধাৰণ কৰি দেৱকুলক কৃপা কৰিবলৈ গৈ আছে। এয়াই হৈছে প্ৰভু ভগৱন্তৰ লীলা। কিন্তু আমি আধ্যাত্মিক পাৰমাৰ্থিক সমস্ত তত্ত্ব বুজিবলৈ যত্ন কৰিব লাগে। দেই কৃষ্ণ কৃষ্ণ। আহক আমি বাৰু আমাৰ প্ৰভুজনক এইখিনি সময়তে আপোনাৰ সবক অকণমান নিবেদন কৰিব বিচাৰিম দেই গুৰুসকল। আমি সময় হৈছে ঠিক আছে, এই চেকটো বাৰু শেষ হওক। আমি চেকটোলৈকে হয়, এই চেকটোলৈকে আমি থাকিম বাৰু। তথাপিও আপোনাৰ সবক আমি নিবেদন কৰিবই লাগিব। আমি 10:30মান বজালৈকে সময় এটা লৈ আহিছিলোঁ, কিন্তু যি কি নহওক আমি যেনেকেই নহওক আমি চেকটোলৈকে আমি অকণমান আগবাঢ়ি যাওঁ। গতিকে আপোনাসকলে যেন উৎপাদক নধৰে। এতিয়া যিটো মহাপৰ্ব চলি আছে সঁচাকৈ এক নান্দনিক পৰ্ব। এইখিনি সাধাৰণতে আলোচনা খুব কমেই হয়।